নমস্কাৰ কেইবাজনো ভিউৱাৰ্ছে কমেন্ট বক্সৰ লগতে হোৱাটছআপত মেছেজ কৰি মোক কৈ আছে যে স্যাৰ যিবোৰ আপকামিং এক্সাম আহি আছে এই এক্সামবোৰৰ কাৰণে ইংলিশ গ্ৰামাৰৰ যিবোৰ পইণ্ট হয় এই পইণ্টবোৰৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি দিব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আপোনালোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো আৰু এই ভিডিঅ'টোত মই আপোনালোকক কম আমি কেনেদৰে কোনো নোট মুখস্থ নকৰাকৈ মাত্ৰ কেইটামান সৰু সৰু পইণ্টৰ ওপৰত ধ্যান দি আমি পেছিভ ভইচ নেৰেশ্যন প্ৰিপজিশন কেনেধৰণে কাৰেক্ট কৰিব পাৰো সো আজি হ'ব এটো প্ৰথম ভিডিঅ' আৰু এই ভিডিঅ'টো আপোনালোকে চাবলৈ আৰম্ভ কৰাৰ আগত মই আপোনালোকক দুই তিনটা কথা জনাই ল'ব বিচাৰো প্ৰথম কথা হ'ল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাব লাগিব হেখলৈকে চালে আপুনি অতি সহজে বাক্যবোৰ এক্টিভৰ পৰা পেছিভ কৰিব পাৰিব আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ বিচাৰিছো পেছিভ ভইচ আমি কেনেদৰে কৰিব পাৰো আৰু সেকেন্ড পইণ্টটো হ'ল আপোনালোকক মই যিখিনি পইণ্টৰ কথা কম সেই পইণ্টখিনি আপোনালোকে যদি সঠিকভাৱে মনত ৰাখি লয় বা সেই পইণ্টখিনি আপোনালোকে যদি নোট কৰি লয় আৰু প্ৰত্যেকটো সেন্টেন্স মই যেনে ধৰণে প্ৰত্যেক ধৰণৰ টেন্সৰ বাক্য আপোনালোকক এক্টিভৰ পৰা পেছিভ সহজে কৰি দেখাম তেনে ধৰণে আপোনালোকে 2-4টা বাক্য বিচাৰি লৈ তাক প্ৰেক্টিস কৰি চাব লাগিব আপোনালোকক অনুগ্ৰহ কৰিছো আপোনালোকে ভিডিঅ'টো চাই হিমানতে শেষ কৰি নথব আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই আৰু মই যেনে ধৰণে দেখাইছো তেনে ধৰণে প্ৰেক্টিস কৰে আপোনালোকে মই ভাবো অন্য কোনো ব্যক্তিক আপোনালোকে কমেন্ট কৰিব লগা নহব বা আপোনালোকে ৰিকুৱেষ্ট কৰিব লগা নহব আপোনালোকে ডেফিনেটলি ঘৰতে থাকি অতি সহজ পদ্ধতিৰে এক্টিভৰ পৰা বাক্যবোৰ পেছিভ কৰিব পাৰিব সো বিশেষ দেৰি নকৰো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি যেতিয়া কোনো এটা বাক্য এক্টিভৰ পৰা পেছিভ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হওঁ আমি কি কাৰণে অসুবিধাৰ সন্মুখীন হওঁ আমি বিশেষকৈ এক্টিভ টু পেছিভ কেনেদৰে কৰে তাৰ বিষয়ে নাজানো আমি যিকোনো বাক্য অতি সহজে এক্টিভৰ পৰা পেছিভ কৰিব পাৰো মই আপোনালোকক কিছুমান মেথডৰ সহায়ত আপোনালোকক গোটেই কনসেপ্টটো দেখাবলৈ যত্ন কৰি মই অলৰেডি আপোনালোকক কৈ আহিছো ভিডিঅ'টো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাই থাকক সো প্ৰথম আমি জানিব লাগে বি ভাৰ্বৰ বিষয়ে সো প্ৰথমতে মই আপোনালোকক বি ভাৰ্বখিনি দেখাই লবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত বি ভাৰ্বৰ লিষ্টখন দেখিবলৈ পাইছে এই যি কিটা দেখিছে বি এম ইজ আৰ এইকেইটা হল ভাৰ্বৰ বেস ফৰ্ম মানে হল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম এই বি এম ইজ আৰ এইকেইটা হল প্ৰেজেন্ট ফৰ্ম আৰু যি দুটা দেখিছে ওয়াজ আৰু ওৱেৰ এই দুটা হল সেকেন্ড ফৰ্ম এইটো ভাৰ্বৰ সেকেন্ড ফৰ্ম মানে পাষ্ট ফৰ্ম এইটো বি এম ইজ আৰ present form was or were past form aru am is or was were or past participle form mane verb or third form hol a been to hol verb or third form aru ei jitu being dekhise a being to hol verb or fourth form mane hol verb or continuous form so apunaluke ene dhorone jodi be am is are was were been aru being একটা সিকুৱেন্সত মনত ৰাখি লব পাৰে আপোনালোকে পেছিভ ভইচ অতি সহজে কৰিব পাৰিব কাৰণ আমি যি কোনো পেছিভ ভইচ যেতিয়া কৰিবলৈ যাওঁ বা যি কোনো বাক্য এক্টিভৰ পৰা পেছিভ কৰিবলৈ যাওঁ এই পেছিভ কৰোতে কেৱল এই বি ভাৰ্বৰ এই যিকেইটা ৰূপ হয় এই ৰূপকেইটা আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে বাকি নিয়ম সম্পূৰ্ণ একেই থাকে সো এতিয়া আপোনালোকে যেটো সিকুৱেন্সত দেখালো বেস ফৰ্ম নম্বৰ 1 ফৰ্ম নম্বৰ 2 ফৰ্ম নম্বৰ 3 ফৰ্ম নম্বৰ 4 এই ফৰ্ম কেটা আপোনালোকে যদি সিকুৱেন্সত মনত ৰাখি লয় প্ৰেজেন্টত এম ইজ আৰ বি আৰু পাষ্টত ওয়াজ ওৱেৰ পাৰফেক্টত বিন পাৰফেক্ট নহয় প্ৰেজেন্ট পাৰ্টিসিপলত বিন আৰু কন্টিনিউয়াছত হ'ব বিং এনে ধৰণে মনত ৰাখি লোৱাৰ পিছত আপুনি যিকোনো সেন্টেন্স সহজে এক্টিভৰ পৰা পেছিভ কৰিব পাৰিব কেনেদৰে কৰিব পাৰিব মই আপোনালোকক এক্সাম্পলৰ সৈতে দেখাবলৈ যত্ন কৰিম আমি যেতিয়া কোনো এটা বাক্য এক্টিভৰ পৰা পেছিভ কৰিব লগা হয় তেনে ক্ষেত্ৰত হে বাক্যটোত এটা সাবজেক্ট থাকিবই লাগিব এটা ভাৰ্ব থাকিবই লাগিব আৰু এটা অবজেক্ট থাকিবই লাগিব যেটো এক্টিভৰ বাক্য এই এক্টিভৰ বাক্যটোত এটা সাবজেক্ট এটা ভাৰ্ব আৰু এটা অবজেক্ট থাকিবই লাগিব আৰু জিমানবোৰ এক্টিভৰ পৰা পেছিভ কৰাৰ যিবোৰ সেন্টেন্স হয় বা যিবোৰ সেন্টেন্স আমাক কৰিবলৈ দিয়ে প্ৰত্যেকটো বাক্যৰ এই আপোনালোকে যেটো ইয়াত পিকচাৰ দেখিছে এই পিকচাৰটোৰ মতে আপোনালোকে এক্টিভ টু পেছিভ কৰিব লাগিব প্ৰত্যেকটো বাক্যৰ নিয়ম একেখিনিয়ে মাত্ৰ আমি বি ভাৰ্ব টেন্স অনুসৰি ব্যৱহাৰ কৰিব জানিলে আমি বাক্য এক্টিভৰ পৰা পেছিভ
কৰিব পাৰিম এতিয়া চাওক এক্টিভত যিকটা বাক্য এক্টিভৰ যেটো বাক্যটোত এটা সাবজেক্ট ভার্ব অবজেক্ট থাকিব আৰু যেতিয়া আমি প্যাসিভ কৰি দিম প্যাসিভ কৰি দিয়াৰ লগে লগে এই অবজেক্টটো সাবজেক্টৰ স্থানলৈ আহিব আৰু এই ভার্বটো সদায় ভার্বৰ থাৰ্ড ফৰ্ম হৈ আহিব এই ভার্বটো সদায় ভার্বৰ থাৰ্ড ফৰ্ম হৈ আহিব আৰু এই সাবজেক্টটো বাক্যটোৰ হেখলৈ যাব আৰু সাবজেক্টৰ আগত সদায় বাই প্ৰিপজিশন আমি ব্যৱহাৰ কৰিব লাগে কিছু এক্সেপচনেল কিছুমান ভার্বৰ বাদে যেনে নো কে এন ও ডব্লিউ নো এই নো ভার্বটো যদি বাক্যটোত থাকে তেতিয়া নোৰ পিছত কেতিয়াও বাই নবহে নোৰ পিছত সদায় টু প্ৰিপজিশনহে আমি ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো মনত ৰাখি লব বাকি সকলোবোৰ ক্ষেত্ৰত আপোনালোকে বাইৰ পিছত সাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি বাক্যটো প্যাসিভ কৰিম আৰু এতিয়া চাওক এই আমি এই খালি স্থানটোত আমি বাই বহালো আৰু এই খালি স্থানটোত আমি কি বহাম এই খালি স্থান যেটো দেখিছে অবজেক্ট আৰু যেটো ভাৰ্বৰ থাৰ্ড ফৰ্ম এই অবজেক্ট আৰু ভাৰ্বৰ থাৰ্ড ফৰ্মৰ মাজত আমি কি বহাম আমি টেন্স অনুসৰি বি ভাৰ্বৰ এটা ফৰ্ম বহাম সো যেটো টেন্সৰ বাক্য হয় সেই টেন্স অনুসৰি ইয়াত আমি বি ভাৰ্বৰ ৰূপটো বহাম আমি কেনেদৰে বহাম আপোনালোকৰ বাবে আৰু এখন চাৰ্ট আছে এই চাৰ্টখন চাওক এতিয়া আপোনালোকে পিকচাৰটো লগতে তলত এখন চাৰ্ট দেখিবলৈ পাইছে আমি এই অলৰেডি কৈ আহিলো যে আমি সাবজেক্টৰ আগত বাইটো ব্যৱহাৰ কৰিম আৰু এই খালি স্থানত আমি বিৰ ৰূপ বহাম টেন্স অনুসৰি বিৰ বিভিন্ন ফৰ্ম আমি এই খালি স্থানটোত বহাব লাগিব সো এতিয়া চাওক যদি ইনডিফিনিট টেন্সৰ বাক্য হয় it may be present indefinite it may be past indefinite present indefinite হক past indefinite হক future indefinite লগত কোনো কথা নাই কাৰণ future indefinite model verb থাকে shall will থাকে গতিকে আমি যেতিয়া indefinite বাক্যটা আমি active পৰা passive কৰিম প্ৰেজেন্টত হলে প্ৰেজেন্টৰ বি ভাৰ্ব ব্যৱহাৰ কৰিম যদি পাষ্টত হয় পাষ্টৰ বি ভাৰ্ব ব্যৱহাৰ কৰিম প্ৰেজেন্টৰ বি ভাৰ্ব কি আছিল am is are আৰু পাষ্টৰ বি ভাৰ্ব কি আছিল was were past indefinite was were আৰু প্ৰেজেন্ট ইনডিফিনিটত am is are ব্যৱহাৰ কৰিম গতিকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইনডিফিনিটত আমি ব্যৱহাৰ কৰো বি ভাৰ্ব এটা নেক্সট পইণ্টটো চাওক কি কৈছে কন্টিনিউয়াস যদি আমাক বাক্যটো কন্টিনিউয়াসত দিয়ে আমাক কন্টিনিউয়াস কোন কন্টিনিউয়াসত দিব হয় প্ৰেজেন্ট কন্টিনিউয়াসত দিব নহয় পাষ্ট কন্টিনিউয়াসত দিব ফিউচাৰ কন্টিনিউয়াস আৰু পাৰফেক্ট কন্টিনিউয়াস কেতিয়াও এক্টিভৰ পৰা প্যাসিভ কৰা নাযায় সো কন্টিনিউয়াসৰ যদি বাক্য হয় যদি কন্টিনিউয়াসৰ বাক্য হয় তেতিয়া আমি বিৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰিম আমি বাক্যটোৰ টেন্স কেতিয়াও চেঞ্জ কৰিব নোৱাৰো যেতিয়া বাক্যটো এক্টিভৰ পৰা প্যাসিভ কৰিম তেতিয়া বাক্যটোৰ টেন্স আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো সো এটা সব কন্টিনিউয়াস টেন্সৰ বাক্যত আমি বিৰ কন্টিনিউয়াস ফৰ্ম বিং ব্যৱহাৰ কৰিম বিৰ কন্টিনিউয়াস ফৰ্ম মাত্ৰ বিং ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো এক্টিভৰ পৰা প্যাসিভ হৈ পৰিব মাত্ৰ আমি এই যেটো পিকচাৰ দেখাইছো এই পিকচাৰটোৰ মতে আমি ভাৰ্ব অবজেক্ট বা সাবজেক্ট খিনি চেঞ্জ কৰিব লাগিব তাৰ পিছত চাওক যদি পারফেক্ট টেন্স হয় পারফেক্ট টেন্সত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় পারফেক্ট টেন্সত যেতিয়া সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় তেতিয়া আমি কি কৰিব লাগে বিৰ থাৰ্ড ফৰ্মটো আমি পারফেক্ট টেন্সৰ প্যাসিভত ব্যৱহাৰ কৰিব লাগে বিৰ থাৰ্ড ফৰ্ম কি বিন সো এটো স্পেলিংটো ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰি লব বিন হ'ব লাগিছিল সো বিৰ থাৰ্ড ফৰ্ম বিন আমি ব্যৱহাৰ কৰিব লাগিব গতিকে অলৰেডি গম পালো আমি পারফেক্ট টেন্সত ভাৰ্বৰ থাৰ্ড ফৰ্ম গতিকে আমি প্যাসিভ কৰোতে বিৰ থাৰ্ড ফৰ্ম বিন ব্যৱহাৰ কৰিম কন্টিনিউয়াসত ভাৰ্বৰ লগত আইএনজি যোগ হৈ থাকে ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ইউজ হৈ থাকে গতিকে আমি কন্টিনিউয়াসত বিৰ কন্টিনিউয়াস ফৰ্ম বিং ব্যৱহাৰ কৰিছো ঠিক তেনে ধৰণে লাষ্টত চাওক যদি বাক্যটোত মেইন মডেল ভার্ব বা টু থাকে মডেল ভার্ব কি হ'ব পাৰে shall will can could may might should এনে ধৰণে যদি মডেল ভার্ব থাকে আৰু যদি টু থাকে টু যেনে ধৰণে ধৰক আমি যদি কওঁ am to is to are to have to has to এনে ধৰণে থাকে তেনেকুৱা বাক্যত আমি যেতিয়া প্যাসিভ কৰিম তেতিয়া আমি বি ব্যৱহাৰ কৰিব লাগিব এই চাৰিটা পইণ্টহে আপোনালোকে মনত ৰাখিব লাগে এই চাৰিটা পইণ্ট যদি আপুনি মনত ৰাখি লব পাৰে যি কোনো এক্টিভৰ পৰা বাক্য প্যাসিভ কৰিব পাৰিব এক্সেপ্ট ইম্পেৰেটিভ সেন্টেন্সত এই নিয়মটো প্ৰযোজ্য নহয় আৰু আপোনালোকে যেতিয়া ভাবে যে ইন্ট্ৰোগেটিভ সেন্টেন্স কেনে ধৰণে আমি এক্টিভৰ পৰা প্যাসিভ কৰিম সো ইয়াৰ নেক্সট ভিডিওটোত মই ইন্ট্ৰোগেটিভ সেন্টেন্স আমি কেনেদৰে এক্টিভৰ পৰা প্যাসিভ কৰিব পাৰো তাৰ বিষয়ে আপোনালোকক দেখাই দিবলৈ যত্ন কৰিম এইটো মেথডতে মই আপোনালোকক এক্টিভৰ পৰা প্যাসিভ ইন্ট্ৰোগেটিভ সেন্টেন্স বোৰ কৰি দেখাম সো আপোনালোকে নেক্সট ভিডিওটোৰ কাৰণে জাস্ট এদিন বা দুদিন ওয়েট কৰক সো এতিয়া আমি এই কনসেপ্টটো বুজিব পাইলো এই চাৰিটা পইণ্ট মনত ৰাখিয়ে আমি যি কোনো বাক্য এক্টিভৰ পৰা প্যাসিভ কৰিব পাৰো এতিয়া আপোনালোকক দুই চাৰিটা এক্সাম্পল কৰি দেখাও যাতে আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰে আপোনালোকে এই পইণ্টখিনি নোট কৰি লব মই এক্সাম্পল দুই চাৰিটা কৰি দেখাইছো আপোনালোকেও এনে ধৰণে দুই চাৰিটা এক্সাম্পল প্ৰেক্টিস কৰি চাব ডেফিনেটলি 100% আপোনালোকে প্যাসিভ ভয়েস অতি সহজে ঘৰতে কৰিব পাৰিব সো এটা এক্সাম্পল চাও আহক এতিয়া আপোনালোকে স্ক্ৰিনত দুটা বাক্য দেখিবলৈ পাইছে সো ফাৰ্স্ট সেন্টেন্সটো চাওক ফাৰ্স্ট সেন্টেন্সটো কি কৈছে হি সেন্ট দ্য লেটাৰ টু দ্য হেডকোয়াৰ্টাৰ এই বাক্যটো চাওক হি সেন্ট দ্য লেটাৰ টু দ্য হেডকোয়াৰ্টাৰ হি হেডকোয়াৰ্টাৰলৈ চিঠিখন পঠাইছিল
এতিয়া আমাক বাক্যটোৰ যেটো সাবজেক্ট হয় যেটো ভার্ব হয় যেটো অবজেক্ট হয় এইটো ফাইন্ড আউট কৰিব লাগে প্ৰথমতে আমি অবজেক্টটো ফাইন্ড আউট কৰিব লাগে অবজেক্টটো বিচৰাৰ এটা উত্তম উপায় আছে হেতু হল বাক্যটোক আপুনি কাক বা কি বুলি প্ৰশ্ন কৰক কাক বা কি বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাব হেতুৱে হ'ব সদায় অবজেক্ট সো আমি বাক্যটোক প্ৰশ্ন কৰিব লাগে কাক বা কি সো এতিয়া চাওক he sent the letter to the headquarter he headquarter লৈ চিঠিখন পঠাইছিল কাক পঠাইছিল কোনো উত্তৰ ওলোৱা নাই কি পঠাইছিল চিঠিখন পঠাইছিল দা লেটাৰ টু হৈ পৰিলে অবজেক্ট সো একেবাৰে অবজেক্টটো পাই যোৱাৰ পিছত আমি চিন্তা কৰিব নালাগে এইটো হি টু সদায় সাবজেক্টই হ'ব আৰু তাৰ পিছত ভাৰ্বটো আছে সেন্ট এটা চাওক বাক্যটো কোনটো টেন্সত আছে সেন্ট থকা নাই সেন্ট আছে সেন্ট মানে হল past tense সেন্টৰ সেকেন্ড ফৰ্ম সেন্ট সো এইটো সেকেন্ড ফৰ্মত আছে 2 নম্বৰ ফৰ্মত আছে গতিকে আমি past tense বুলি গম পালো এটা past tenseৰ মতে বাক্যটো আমি পেসিভ কৰিলেই হল এটা চাওক বাক্যটো কি কৈছে দা লেটাৰ আছে দা লেটাৰটো অবজেক্ট হয় অবজেক্টটো আপুনি সাবজেক্টৰ স্থানলৈ আনক আপুনি ক'ব পাৰে দা লেটাৰ এটা চাওক বাক্যটো আমি গম পালো যে past indefinite tenseৰ বাক্য কাৰণ ইয়াত am is are have has had কোনো ব্যৱহাৰ হৈ থকা নাই ভাৰ্বটো ডাইৰেক্টলি সেকেন্ড ফৰ্মত ব্যৱহাৰ হৈ আছে past indefiniteত আছে গতিকে আমি কি কৰিম ইনডিফিনিট টেন্সত বি ভাৰ্বৰ ৰূপ লাগে প্ৰেজেন্টত হলে প্ৰেজেন্টৰ বি ভাৰ্ব পাষ্টত হলে পাষ্টৰ বি ভাৰ্ব গতিকে দা লেটাৰটো সিঙ্গুলাৰ নাম্বাৰৰ লগত সদায় past tenseত was ব্যৱহাৰ হ'ব তেতিয়া আমি was কম দা লেটাৰ was তাৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো নিজৰ স্থানতে তললে ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব সদায় যিকোনো পেসিভ ভয়েছৰ বাক্যত ভাৰ্ব সদায় থাৰ্ড ফৰ্মতে থাকিব লাগিব সো আমি কি কম দা লেটাৰ was ভাৰ্বৰ থাৰ্ড ফৰ্ম সেন্ট দা লেটাৰ was sent চিঠিখন পঠিওৱা হৈছিল কলৈ পঠিওৱা হৈছিল টু দা হেডকোৱাৰ্টাৰ আপুনি এখানে লিখক টু দা হেডকোৱাৰ্টাৰ The letter was sent to the headquarter. চিঠিখন হেডকোৱাৰ্টাৰলৈ পঠিওৱা হৈছিল কোনে পঠাইছিল মই কি কৈছিলো সাবজেক্টটো হেকলৈ যাব অবজেক্টৰ স্থানলৈ যাব আৰু তাৰ আগত বাই প্ৰিপজিশন বহিব বাস আপুনি এই কোনে মনত ৰাখিব লাগে বাই হি টু হৈ যাব হিম এইটোৱে যেটো pronoun হয় pronounটো আপুনি চেঞ্জ কৰিব লাগিব the letter was sent to the headquarter by him এইটো আমি অতি সহজে এক্টিভৰ পৰা পেসিভ কৰি দেখালো জাস্ট আমি বি ভাৰ্বৰ লগত খেলিব লাগে বি ভাৰ্বৰ বিভিন্ন ফৰ্মৰ লগত আমি খেলিব জানিলেই আমি বাক্য পেসিভ কৰিব পাৰিলো নিয়ম সদায় একে প্ৰত্যেকটো বাক্যত নিয়ম সদায় একে থাকিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she spoke her mother tongue english এই বাক্যটো চাওক she spoke her mother tongue english তাইৰ মাতৃভাষা কৈছিল এটা চাওক she spoke কৈছিল speaker past tense spoke সো আমি ভাৰ্বটো সেকেন্ড ফৰ্মত আছে আমি গম পালো বাক্যটো past indefiniteৰ বাক্য তাই কাক কৈছিল বুলি কলে প্ৰশ্ন কিবা উত্তৰ ওলাইছে নে নাই ওলোৱা তাই কি কৈছিল তাইৰ মাতৃভাষা ইংলিশ কৈছিল এতিয়া চাওক এই her mother tongue english এই গুটেটো হৈ পৰিব অবজেক্ট কাৰণ কি কাৰণে আমি কি কৈছিল আমি তাই কি কৈছিল বুলি কলে প্ৰশ্ন কৰিলে কি উত্তৰ ওলাইছে তাইৰ মাতৃভাষা কৈছিল গতিকে এই অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কম her এই mother tongue english আছে আপোনালোকে mother tongue english ব্যৱহাৰ কৰক mother tongue her mother tongue english আমি এনে ধৰণে ব্যৱহাৰ কৰিম আমি কলো যে her mother tongue english past indefinite tenseৰ বাক্য past indefinite চাওক spoke আছে গতিকে her mother tongue englishৰ লগত আমি pastৰ এটা বিভাৰ্ব ব্যৱহাৰ কৰিম pastৰ বিভাৰ্ব কি was আৰু were তেতিয়া her mother tongue englishৰ লগতটো were ব্যৱহাৰ নহয় was হ'ব তেতিয়া আমি কম was her mother tongue english was verb or third form spoken কোনে কৈছিল এই সিটোৱে কৈছিল সিটো তেতিয়া আমি কৰিম by her এনে ধৰণে আমি অতি সহজে পেসিভ কৰিব পাৰো এক্টিভৰ পৰা পেসিভ কৰাটো একেবাৰে সহজ সো আমি কলো যে her mother tongue english was spoken by her এনে ধৰণে আমি পেসিভ কৰিব লাগে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে 2-4টা एग्जांपल আৰু গুটাই লগ ইয়াক প্ৰ্যাকটিছ কৰি চাওক একদম ইজি হৈ যাব এতিয়া চাও আমি নেক্সট एग्जांपल কেইটা এই বাক্যটো চাওক the teacher was teaching the students of class 9 শিক্ষকজনে ক্লাস 9 ৰ ছাত্ৰ ছাত্ৰী সকলক শিকাই আছিল এই বাক্যটো এক্টিভৰ পৰা পেসিভ কৰিব লাগে প্ৰথমতে বাক্যটো টেন্সটো চাওক কি কৈছে the teacher was teaching was হল বি ভাৰ্ব teaching হল ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম গতিকে আমি বাক্যটোৰ পৰা গম পালো যে এটো past continuous tenseৰ বাক্য গতিকে আমি past continuous tenseৰ বাক্যটো এক্টিভৰ পৰা পেসিভ কৰিব লাগে আমি প্ৰথমতে অবজেক্টটো ৰিকগনাইজ কৰিব লাগে এতিয়া চাওক কি কৈছে the teacher was teaching শিক্ষকজনে শিকাই আছিল কাক শিকাই আছিল the students of class 9 the students of class 9 এই গুটেইটো হৈ পৰিলে অবজেক্ট এই অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিম সো অবজেক্ট কেতিয়াবা এটা ওয়াৰ্ডও থাকিব পাৰে কেতিয়াবা এটা ফ্ৰেজও থাকিব পাৰে কেতিয়াবা এটা নাউন ক্লজও হ'ব পাৰে সো আপোনালোকে কি বুলি প্ৰশ্ন কৰিলে যিমানটো উত্তৰ ওলাই সেই গুটেইটোৱে সদায় অবজেক্ট হ'ব বা কাক বুলি প্ৰশ্ন কৰিলে যিমানটো উত্তৰ ওলাব গুটেইটো অবজেক্ট হ'ব তেতিয়া আমি কি কম the students of class 9 এইটো অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কম the students of class
the students of class 9 এটা বাক্যটো চাওক the students of class 9 ৰ ছাত্ৰ ছাত্ৰীসকল এটা চাওক বাক্যটো past continuous tense ৰ বাক্য গতিকে আমি be verb ব্যৱহাৰ কৰিব লাগিব আমি বাক্যটোৰ tense কেতিয়াও চেঞ্জ কৰিব নোৱাৰো আমি জাস্ট tense অনুসৰি be ৰ এটা ৰূপহে ব্যৱহাৰ কৰিম এটা চাওক বাক্যটো কি কৈছে the students of class 9 ৰ ছাত্ৰ ছাত্ৰীসকলক এটো প্লুৰেল নাম্বাৰ হোৱাৰ লগে লগে ইয়াত যদিও was আছিলে এই সাবজেক্ট অবজেক্টটো যেতিয়া আমি সাবজেক্ট কৰিছো এটো প্লুৰেল নাম্বাৰ হৈ যোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিব লাগিব were The students of class 9 were তাৰ পিছত আমি কি কৈছিলো be এটা ৰূপ বহাবই লাগিব গতিকে continuous tense ৰ বাক্য হোৱাৰ লগে লগে be ৰ continuous form কি আছিল being আছিল তেতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম being were being The students of class 9 were being সদায় মনত ৰাখিব continuous tense ত verb to continuous ত থাকে যদিও continuous ত থাকে আমি passive কৰি দিয়া লগে লগে verb সদায় third form ত যাবই লাগিব আমি continuous বুজাবলৈ being ব্যৱহাৰ কৰিলো গতিকে আমি verb ৰ third form ব্যৱহাৰ কৰিম তেতিয়া আমি teaching ৰ third form taught আমি ব্যৱহাৰ কৰিম so আমি কম যে the students of class 9 were being taught কোনে শিকাই আছিল the teacher তেতিয়া আমি কম by the teacher একেবাৰে সহজ কিমান সহজ আপোনালোকে এবাৰ নিজে ভাবি চাওক সো এটা নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে they are making a show about him তেখেত সকলে they are মানে হিহতি making a show এটা show বনাই আছে about him তেওঁৰ ওপৰত বা তেওঁৰ বিষয়ত এটা show বনাই আছে এই বাক্যটো চাওক they are making আছে are making মানে continuous present continuous so এতিয়া আমি present continuous ৰ বাক্যটো active ৰ পৰা passive কৰিব লাগে তেওঁলোকে কি কাক বনাই আছে একো উত্তৰ লোৱা নাই কি বনাই আছে এটা show তেওঁৰ ওপৰত বনাই আছে তেওঁৰ বিষয়ত এটা show বনাই আছে এই গুটেটো হৈ পৰিলে অবজেক্ট তেতিয়া আমি a show about him এইটো হ'ব অবজেক্ট a show about him তেওঁৰ ওপৰত এটা show so a show about him টো হ'ল অবজেক্ট আমি সাবজেক্টৰ স্থানলৈ আনিলো এতিয়া আমাক লাগে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য তেতিয়া আমি a saw about him ৰ পিছত আমি be verb ব্যৱহাৰ কৰিম is a saw about him is এটা কন্টিনিউয়াসৰ বাক্য কন্টিনিউয়াসত আপুনি being ব্যৱহাৰ কৰক is being verb ৰ third form making ৰ third form made ব্যৱহাৰ কৰিব লাগিব made কোনে বনাই আছে হিহতি তেতিয়া আমি কম by them কিমান সহজ চাওক আমি অতি সহজে ফৰ্ম কৰিব পাৰো আমি কন্টিনিউয়াস বুজাবলৈ মাত্ৰ বাক্যটোত being ব্যৱহাৰ কৰিলো বাকি নিয়ম একেই আছে সবতে ভাৰ্বৰ থাৰ্ড ফৰ্মে ব্যৱহাৰ হ'ব মাত্ৰ কন্টিনিউয়াস বুজাবৰ কাৰণে আমি being ব্যৱহাৰ কৰিলো প্ৰেজেন্ট ইনডিফিনিট বুজাবলৈ আমি am is are ব্যৱহাৰ কৰিম পাষ্ট ইনডিফিনিট বুজাবলৈ was were ব্যৱহাৰ কৰিম এনে ধৰণে আমি বাক্যবোৰ এক্টিভৰ পৰা পেছিভ কৰিব পাৰো এতিয়া চাও আমি নেক্সট দুটামান এক্সাম্পল এটা নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে he has written the pending reports এই বাক্যটো চাওক he has written the pending reports প্ৰথমতে টেন্স টো ৰিকগনাইজ কৰক টেন্স টো কি has written আছে has written ৰ পৰা আমি গম পালো এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য ই লাগিলে প্ৰেজেন্ট পাৰফেক্ট হওক পাষ্ট পাৰফেক্ট হওক ফিউচাৰ পাৰফেক্ট হওক সো জি পাৰফেক্টতে হওক আমি যেতিয়া পাৰফেক্ট টেন্সৰ বাক্য এটা এক্টিভৰ পৰা পেছিভ কৰিম বিৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম কাৰণ পাৰফেক্ট টেন্সত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় গতিকে আমি পেছিভ কৰোতে বিৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম এইটোৱে নিয়ম বাকি নিয়ম একেই থাকিব সো এতিয়া চাওক he has written the pending reports এটা চাওক কি লিখিলে বা কাক লিখিলে বুলি কোতে উত্তৰ নলয় কি লিখিলে the pending reports বুৰ লিখিলে এই the pending reports টো হ'ব অবজেক্ট টো আমি আনিম সাবজেক্টৰ স্থানলৈ আমি কম the pending reports টো হ'ল প্লুৰাল নাম্বাৰ তো যেতিয়া আমি কি কম the pending reports তাৰ পিছত চাওক কি কৈছে ইয়াত has আছে না আমি বাক্যটোৰ কোনো টেন্স চেঞ্জ কৰিব নোৱাৰো যি টেন্সত আছে সেই টেন্সতে কৰিব লাগিব মই অলৰেডি কৈ আহিলো সো এতিয়া চাওক the pending reports এটা চাওক ইয়াত has আছে কিন্তু এই ৰিপোৰ্টস টু হোল থাৰ্ড পাৰসন প্লুৰাল নাম্বাৰ লগত কেতিয়াও আমি has ব্যৱহাৰ নকৰো গতিকে আমি ব্যৱহাৰ কৰিম have the pending reports have এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম বিৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি দিয়ক বিৰ থাৰ্ড ফৰ্ম কি আছিল be am is are presentত was were pastত আৰু থাৰ্ডত আছিল been গতিকে আমি ব্যৱহাৰ কৰিম been জিয়ে হওক ই লাগিলে প্ৰেজেন্ট পাৰফেক্ট হক পাষ্ট পাৰফেক্ট হক তাৰ লগত কোনো কথা নাই আমি যেতিয়াই পাৰফেক্ট টেন্সৰ বাক্য এটা আমি এক্টিভৰ পৰা পেছিভ কৰিম যত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হৈ থাকে তাত আমি বিৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম গতিকে আমি কৈছো the pending reports have been ভাৰ্বৰ থাৰ্ড ফৰ্ম writtenৰ থাৰ্ড ফৰ্ম writtenই থাকিব আমি কম যে the pending reports have been written কোনে লিখিলে এই হিটোৱে লিখিলে তেতিয়া আমি কম by him
সো অবজেক্টটো হয়তো এটা বা দুটা ওয়াৰ্ডো হ'ব পাৰে বা এটা ক্লোজো হ'ব পাৰে সো অবজেক্টটো আপোনালোকে প্ৰথমতে ফাইন্ড আউট কৰিবলৈ যত্ন কৰিব একবাৰ যদি আপোনালোকে অবজেক্টটো ফাইন্ড আউট কৰিব পাৰিলে আপুনি বাক্য এই নিয়মমতে আপোনালোকে বাক্য সহজে পেসিভ কৰিব পাৰিব এতিয়া আৰু দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি বুজি ল'বলৈ যত্ন কৰোঁ আমি মডেল ভাৰ্বৰ লগত কেনে ধৰণে ব্যৱহাৰ কৰিম হ্যাভ টু হেজ টুৰ লগত কেনে ধৰণে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ এটা নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে হি ক্যান হেল্প এই বাক্যটো চাওক হি ক্যান হেল্প দা পুৰ ওল্ড বেগাৰ এই বাক্যটো চাওক হি ক্যান হেল্প হি সহায় কৰিব পাৰে কাক সহায় কৰিব পাৰে কাক সহায় কৰিব পাৰে কি সহায় কৰিব পাৰে বুলি ক'লে যেটো উত্তৰ ল'ব হেতুৱে সদায় অবজেক্ট এটা কাক সহায় কৰিব পাৰে দা পুৰ ওল্ড বেগাৰ এই দৰিদ্ৰ দুৰ্ভগীয়া ভিখাৰীজনক দৰিদ্ৰ দুৰ্ভগীয়া ভিখাৰীজনক তেওঁ সহায় কৰিব পাৰে এনে ধৰণে কৈছো এটা চাওক বাক্যটোত কি ইউজ হৈ আছে ক্যান ইউজ হৈ আছে ক্যান এটা মডেল ভাৰ্ব সো যেতিয়া মই অলৰেডি কৈ আহিলো যেতিয়া মডেল ভাৰ্ব বা টু থাকিব তাৰ লগত আমি বি ইউজ কৰো গতিকে আমি এই বাক্যটোত বি ব্যৱহাৰ কৰি ভাৰ্বৰ থাৰ্ড ফৰ্ম কৰি দিলে আমাৰ বাক্যটো পেছিবলৈ গুচি যাব আমি কেনে ধৰণে কম এই অবজেক্টটো আমি সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কম দা poor old beggar the poor old beggar it is a can আছে বাক্যটোত আমি কেনে ব্যৱহাৰ কৰিম can আৰু মডেল ভাৰ্ব থাকিলে অলৰেডি গম পালো বি ব্যৱহাৰ কৰো বি ব্যৱহাৰ কৰক the poor old beggar can be ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰক can be helped কোনে সহায় কৰিব পাৰে তেওঁ সহায় কৰিব পাৰে তেতিয়া আমি কম by him সো আমি চাওক কিমান সহজে এক্টিভৰ পৰা বাক্যবোৰ পেসিভ কৰিব পাৰো মাত্ৰ আমি বিৰ লগত খেলিব জানিলেই হল সো এনে ধৰণে আমি এক্টিভৰ পৰা পেসিভ কৰিব পাৰো নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she will buy a new black iphone এই বাক্যটো চাওক she will buy তাই কিনিব a black new iphone এটা নতুন কলা আইফোন কিনিব এটা চাওক এইটো চাওক will buy ফিউচাৰ টেন্সৰ বাক্য will টো এটা মডেল ভাৰ্ব যেতিয়া মডেল ভাৰ্ব লাগিব আমি বি ইউজ কৰিম বাস এইটোৱে কনসেপ্ট অবজেক্টটো কি a new black iphone to apuni subjector sthanole anok a new black iphone এটা সব অবজেক্ট তো আমি সাবজেক্টৰ স্থানলৈ আনিলো এটা সব আমাক কি লাগে উইল আছে এ নিউ ব্ল্যাক আইফোনৰ লগত উইলে লাগিব তেতিয়া আমি উইলে ব্যৱহাৰ কৰিম উইল এটা মডেল ভাৰ্ব থাকিলে আমি বি ব্যৱহাৰ কৰোঁ তেতিয়া আমি কম বি আমি এনে ধৰণে বাক্যটো ফৰ্ম কৰি গৈছো চাওক এ নিউ ব্ল্যাক আইফোন উইল বি ভাৰ্বৰ থাৰ্ড ফৰ্ম বাই থাৰ্ড ফৰ্ম হ'ব বট বাই তাৰপিছত সি আছে সি টো আমি ব্যৱহাৰ কৰিম হাৰ সো আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল আমি কলো যে এ নিউ ব্ল্যাক আইফোন উইল বি বট বাই হার এই বাক্যবোৰ আমি কেতিয়াবা কনভাৰসেচনৰ মাজতে ইউজ কৰি থাকিব লগা হয় আমি নিউজ পেপাৰতো এনে ধৰণৰ বিভিন্ন বাক্য দেখি থাকো আমি নিউজ পেপাৰত ম্যাক্সিমাম পেসিভৰ বাক্য দেখিবলৈ পাওঁ সো আমি কথা বতৰাৰ মাজতো বিভিন্ন পেসিভৰ বাক্য ক'ব লগা হয় গতিকে আপোনালোকে প্ৰেক্টিস কৰি চাওক যিমান প্ৰেক্টিস কৰিব আপোনালোকৰ কাৰণে সকলো দিশতে এই বাক্যবোৰে সহায় কৰিব এটা লাষ্ট এটা এক্সাম্পল চাও এই এক্সাম্পলটোৰ পিছত আমি যেটো ভিডিও হয় ভিডিওটো উইন্ড আপ কৰিম এটা লাষ্ট বাক্যটো চাওক লাষ্ট বাক্যটো কি কৈছে I have to inform your father সো এই বাক্যটো কি কৈছে মই তোমাৰ দেউতাক খবৰ দিব লাগিব এই ইয়াতে have to হ'ব পাৰে has to হ'ব পাৰে পাষ্টত হলে had to হ'ব পাৰে সো তাত আমাৰ কথা নাই have to has to had to যে থাকক গুটেখিনি বাক্যৰ পেসিভ কৰা নিয়ম একেখিনিয়ে যদি have to has to had to am to is to are to এইটো ধৰক have to নাই am to আছে তেতিয়াও আমি একেটা ধৰণেই আমি পেসিভ কৰিব লাগিব I am to inform your father বা I have to inform your father যিয়ে থাকক টু থকাৰ লগে লগে আমি বাক্যটোত বি ব্যৱহাৰ কৰিবই লাগিব মই যেটো অলৰেডি আৰম্ভণিতে কৈ আহিছো মডেল ভাৰ্ব বা টু থাকিলে আমি বি ব্যৱহাৰ কৰিম এটা চাওক বাক্যটো কি যে I have to inform your father কি ইনফৰ্ম কৰিব লাগিব কোনো উত্তৰ নাই কাক ইনফৰ্ম কৰিব লাগিব তোমাৰ দেউতাক your father টো হৈ পৰিলে অবজেক্ট তেতিয়া আমি অবজেক্টটো সাবজেক্টৰ স্থানলৈ আনিম তেতিয়া আমি কম your father So, আমি object to subject or স্থানলৈ প্ৰথমতে আনি ললো your father to third person singular number এটো second person নহয় your to থাকিলে second person নবুজায় your father মানে তোমাৰ দেউতাৰ বা আপোনাৰ দেউতাৰ বিষয়ে কৈছো গতিকে আপোনাৰ দেউতা মোৰ কাৰণে third person হল মই আপুনি বুলি কোৱা নাই so your father to hold third person singular number আৰু third person singular number লগত have to ব্যৱহাৰ নহয় third person singular number লগত ব্যৱহাৰ হ'ব has to Already মই কৈ আহিলো has to have to am to is to are to had to থাকিলে আমি be ব্যৱহাৰ কৰিম তেতিয়া আমি কম be Your father has to be verb or third form inform or third form কি হ'ব
informed. Your father has to be informed. Tumar deutak khobor koribo lagibo. Your father has to be informed by tete I to hoi jabo me. A pronoun jene dhorone change hoise, a pronoun change or jikhon chart hoy, a chart khon parile monot rakhi lobo. So ene dhorone ami oti hoje baikobor active or pra passive koribo paro. Iar next video tut moi interrogative sentence buru oti hoje e ekeketa niyomor madhyomere ami active or pra passive koribo paro. Moi just apnalok 2-4 ta example or madhyomere next jitu video hobo he video tut bujai diboloi jotno korim. Aru jodi apnaloke ei video tu apnalokor babe proyojon asile boli bhabe tetale please comment kori aru like kori muk jonai diboloi napahori pare. So jodi video tu bhal pale like korok aru hokolore majot share korok. Aru ei channel tur madhyomere apnaloke English grammar or logote spoken English or bibhinno trick ba topic or bikoy hiki thakibo paribo. Gotike channel to subscribe kori all notification on kori lobo. Thank you for watching this video. Have a nice day.